সকলো সময়তে তিনিচুকীয়াত যি অবৈধ ঘৰ নিৰ্মাণ হৈ আছে অবৈধভাৱে, সেই সময়ত টাই আহোম যুৱ পৰিষদে মাত মাতি আহিছে। আমি টাই আহোম যুৱ পৰিষদে পৌৰসভাক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যে টাই আহোম যুৱ পৰিষদে স্মাৰকপত্ৰখন প্ৰদান কৰিছে এইটো ক্ষেত্ৰত যে তিনিচুকীয়া চহৰত যি অবৈধভাৱে ঘৰ নিৰ্মাণ হৈ আছে, গতিকে সেই অবৈধ ঘৰ নিৰ্মাণসমূহ ভাঙিব লাগে আৰু টাই আহোম যুৱ পৰিষদে আমি দাবী জনাইছোঁ। আৰু গতিকে অতি দুৰ্ভাগ্যজনক কথা, তিনিচুকীয়াৰ পৌৰসভাৰ যি 10 নং ৱাৰ্ডৰ অশোক আগৰৱালা, তেখেত এজন ৱাৰ্ড সদস্য হয়। গতিকে তেখেতে ঘৰ অবৈধভাৱে কেনেকৈ তেখেতৰ নিজৰ বাসগৃহটো নিৰ্মাণ কৰিব পাৰিছে কোনো চৰকাৰী অনুমতি নোলোৱাকৈ। গতিকে আমি দাবী জনাইছোঁ পৌৰসভাক। গতিকে পৌৰসভাই অতি সোনকালে তেখেতৰ ওপৰত একশ্যন ল'ব লাগে। যদি পৌৰসভাই একো একশ্যন নলয়, তেতিয়াহ'লে আমি টাই আহোম যুৱ পৰিষদে আমি নিজৰভগীয়াকৈ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য।